Tuhan Tomo Kubisar Angkok Angkuta di Kuncita di Binana Lasini Binari Pasiriyatnya Kantu हम सभी के परम सम्माननीय परमादरणीय प्रातस्मरणीय सदगुरुदेव मदन इतिहास जी मंच पर विराजमान है। Di pangalan kami nari tumingin si pipon di polokate kita konsekali to kontali lapentet lalo non ilitungi haisu lapen ilitungi dake গম পাইছে এইটো তেওঁলোকৰ প্ৰত্যেক বছৰ হয় এই প্ৰত্যেক বছৰ হয় তেওঁলোকে এবাৰ হেডকোৱাৰ্টাৰত ডিপু হৈছে আৰু বেলেগ নহয় যিটো আমি লক্ষীমন যিবিলাকৰ ভক্ত তেওঁলোকৰ আহিছে তাৰ বাহিৰেও যিটো লক্ষীমনৰ মেন মদন ইংকি হেণ্ডছেক তেওঁ আহি আছে তেওঁ থাকিব তেখেতে নিমন্ত্ৰণ কৰাৰ কাৰণে মই আহিলো আৰু প্ৰত্যেক বছৰৰ মই তেখেতৰ সভাত যিটো ধৰ্ম সভাত সেইটো মই সদায় আহে আৰু অংশগ্ৰহণ কৰোঁ গতিকে আজি গম পাইছো বেলেগ ধৰ্ম নাই ইয়াতে তেওঁলোকৰ ধৰ্ম হ'ব মানে ফ'ৰ আশ্ৰম যিটো আমাৰ ধৰ্মীয় সভা ফ'ৰ আশ্ৰম অন্তৰ্গত যিটো আমাৰ প্ৰথম আশ্ৰম দ্বিতীয় আশ্ৰম তৃতীয় আশ্ৰম আৰু চতুৰ্থ আশ্ৰম আছে আমাৰ এই চতুৰ্থ আশ্ৰমৰ যিটো আণ্ডাৰ পৰা যিমান আছে সেইখিনিত আজি ডিপু গভ বইজ ফিল্ডত লক্ষীমন ধৰ্ম কিবা সভা পতা হৈছে সেইটো আমাৰ বছৰেকত হয় আৰু এইখিনিত হৈছে যে আমাৰ উদ্দেশ্যটো হৈছে যে এতিয়া বৰ্তমান যিহেতু ছায়েন্স এণ্ড টেকন'লজি ইমান এডভান্সৰ যুগত চবেই মোবাইল হাততে ধৰি পৰি আছে যাতে তেওঁলোকে আমাৰ নিজৰ ধৰ্মটো পাহৰি নাযায় তাৰ উদ্দেশ্য ৰাখি আজি সভাটো পতা হৈছে যে আমাৰ যিটো বৰ্তমান যিটো যুৱ চামকেইটা মানে যিমান ধৰ্মৰ কিন্তু বিশ্বাস কৰিব যিকোনো লক্ষীমন ধৰ্ম বুলি নহয় আৰণবাৰীমে হওক বা খ্ৰীষ্টান ধৰ্মই হওক বা যিকোনো ধৰ্মৰ ক্ষেত্ৰতো আজিকালি উঠি অহা যুৱ চামকেইটা এনেকুৱা মানে যিমান ভগৱানক যিটো আমি মানিব লাগে তেনেকুৱা আমি দেখা পোৱা নাই আৰু যিটো মান সন্মান প্ৰতি আৰম্ভ কৰি যিমানখিনি যিটো এডভান্স আৰু এখন টেকন'লজিৰ যিটো যুগত তেনেকুৱা ক্ষেত্ৰত আমি আগৰ নিচিনা দেখা পোৱা নাই সেইকাৰণে এইটো আমাৰ প্ৰয়োজনীয় বুলি ভাবি কিনে আমি যিহেতু আমাৰ খ্ৰীষ্টান ধৰ্মসকলেও সেইটো প্ৰয়োজন যে এনেকৈও মানে এনেকুৱা সভা পাতিব লাগে আৰু লগতে আমাৰ আৰণবাৰী সেইকেইটাও মানে এনেকুৱা পাতিব লাগে এনেকুৱা অনুভৱ কৰা হৈছে সেইকাৰণে এই অনুভৱ কৰি আমি এই উদ্দেশ্যটো হৈছে যে আজি এইখিনি ধৰ্মীয় সভাত বিভিন্ন ধৰ্মৰ কথাই আলোচনা কৰা হ'ব তেনেকুৱা ক্ষেত্ৰত যাতে মানে নিচা জাতীয় আৰম্ভ কৰি বিভিন্ন যিখিনি কেনেকুৱা মান সন্মান দিব লাগে মা দেউতা বা তেনেকুৱা আমাৰ যিটো জ্যেষ্ঠসকলক কেনেকুৱা দিব লাগে তেনেকুৱা বিভিন্ন কথা লৈ অনলি ইয়াতে পলিটিকেল কথা নহয় খালি ধৰ্মীয় কথাই সেই আলোচনাৰ মৰ্মে আজি সেই সভাখন পতা হৈছে আৰু ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ আজি ইয়াত CM তুলিৰাম ৰহমান কাৰ্বন কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহমান ছাৰ উপস্থিত হৈছে আৰু লগতে বিভিন্ন সকলো উপস্থিত হৈছে লগতে আমাৰ ধৰ্মগুৰু আমাৰ গুৰু মদন ইংকি হেণ্ডছেকো ইয়াতে সভাত উপস্থিত হৈ সেই ধৰ্মীয় সভাখনত আজি তেখেতৰ বক্তব্য ৰাখিছে যিমানবোৰ আমি মানুহ দেখিবলৈ কৰ্মকৰ্তা হ'ল পূব পশ্চিম কাৰ্বি আংলং জিলা মিলাই কৰা হৈছে নাই অকল ফ'ৰ আশ্ৰম মানে আমাৰ ডিফুৰ পৰা আৰম্ভ কৰি আমাৰ যিটো মানে বকলীয়া চমকা তেনেকুৱা কৰি আমাৰ খেৰণি ৱেষ্ট কাৰ্বি আংলং তালৈকেও পৰে কিন্তু এনেকুৱা আমাৰ আশ্ৰম প্ৰথম আশ্ৰম দলামৰাত এইখিনি প্ৰথম আশ্ৰম দ্বিতীয় আশ্ৰম আৰু তেনেকুৱা আমাৰ অৰুণাচলখিনিও আছে মেঘালয়খিনি সেইটো মানে আমি আশ্ৰম ভাগ কৰা দিয়া আছে ইয়াত হৈছে মাত্ৰ ফ'ৰ আশ্ৰমৰ যিমান অন্তৰ্ভুক্ত যি যোগদান কৰিছে ফ'ৰ আশ্ৰমত যেতিয়া যোগদান কৰিছে তেওঁলোকে ইয়াতে আজি সভাখন অল কাৰ্বি আংলং নহয় ইয়াতে এই আমাৰ এই ধৰ্মীয় অনুষ্ঠানত আমাৰ ইয়াতে ডিচিপ্লিনটো আমাৰ হয় আৰু এইখিনিতো আগতেও কোৱা হয় যে আমি এনেকুৱা ধৰ্মীয় অনুষ্ঠান হ'লে আমি হাঁহ উঠিব নালাগিব যেতিয়ালৈকে ধৰ্মীয় সভা শেষ নহয় তেতিয়ালৈকে আমি উঠিব নালাগিব তেনেকুৱা আমি সেইকাৰণে আজি এই এনেকুৱা সভাত পতা প্ৰয়োজনটো সেইটো হৈছে এনেকুৱা সময়তে আমি আগতীয়াকৈ আমি সেইটো কোৱা হয় যে আমাৰ এনে ধৰ্মীয় অনুষ্ঠান বেলেগ অনুষ্ঠান নহয় কাৰণে আমাৰ কালচাৰেল প্ৰগ্ৰাম অনুষ্ঠান নহয় পলিটিকেল প্ৰগ্ৰাম অনুষ্ঠান নহয় এইটো ধৰ্মীয় অনুষ্ঠানটো আমি ধৰ্মীয় হিচাপে আমি ডিচিপ্লিনটো অনুসৰণটো আমি পালন কৰিব লাগিব আৰু আমি ইয়াতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহমান যে তেখেতে আমাৰ তেওঁৰ মুখ্য যিটো কাৰ্যবাহী সদস্য যিটো
ৰিলিফ ফাণ্ডৰ পৰা তেখেতে আমাৰ বছৰকীয়া আমি এনেকুৱা ধৰ্মীয় অনুষ্ঠান পাতিবৰ কাৰণে এই 4 আশ্ৰম কাৰণে তেখেতে 20 লাখ টকা অনুদান দিব বুলি অহা বছৰৰ পৰা যিটো বাজেটত মানে ধৰা হ'ব মানে 25-26ৰ যিটো বাজেটত ধৰা হ'ব বুলি তেখেতে আজি আনুষ্ঠানিক ঘোষণা কৰিছে সেইকাৰণে তেখেতক নথৈ আনন্দিত হৈছোঁ আমি আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।